কলংচুপাৰ শিৱসাগৰৰ পুৰণি নাম আছিল শিৱদৌল। শিৱদৌল শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰী বৰপুখুৰী পাৰত অৱস্থিত। আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকা কোঁৱৰীৰ নিৰ্দেশ মতে ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ। দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা ৭.৫ ফুট। ইয়াত প্ৰতিদিনে শিৱৰ পূজা অৰ্চনা হয়। শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয়। আমি ইমান দিনে শিৱদৌল শিৱসিংহই সজা বুলি পাই আহিছিলোঁ, হয়নে? আজিহে গম পালোঁ যে শিৱদৌল শিৱসিংহৰ ঘৈণীয়েক বা শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকা কোঁৱৰীৰ নিৰ্দেশ ক্ৰমেহে নিৰ্মিত।